জলেশ্বৰত ৰাইজৰ দলৰ 111 জনীয়া আহ্বায়ক কমিটি গঠন। চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে গোৱালপাৰা জলেশ্বৰত শক্তি প্ৰদৰ্শন কৰিলে ৰাইজৰ দলে। জলেশ্বৰ চেণ্ট্ৰেল লাইব্ৰেৰীত অনুষ্ঠিত সভাত 111 জনীয়া এখন আহ্বায়ক কমিটি গঠন কৰি শক্তি প্ৰদৰ্শন কৰে ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে। অখিল গগৈ জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, অখিল গগৈক মুক্তি দিয়ক আদি ধ্বনিৰে জলেশ্বৰ চেণ্ট্ৰেল লাইব্ৰেৰীত কঁপাই তোলে ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে। উল্লেখ্য যে 2021 চনৰ বিধানসভা নিৰ্বাচনক লৈ ক্ৰমত তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। এই ক্ষেত্ৰত পিছ পৰি থকা নাই কৃষক মুক্তি তথা ৭০টা জাতীয় সংগঠনৰ ঔৰসত জন্ম লাভ কৰা নৱগঠিত আঞ্চলিক দল ৰাইজৰ দল। আহ্বায়ক কমিটি গঠনাৰ্থে আজি এই সভাখন আহ্বান কৰা হৈছে জলেশ্বৰ সমষ্টিৰ আপোনাৰ ৰাইজৰ দলৰ ফালৰ পৰা। আমাৰ অলৰেডি আপোনালোকে গমে পায় অসমৰ ভিন্ন জিলাত মুঠতে এতিয়ালৈকে জিলা ভিত্তিত কনভেনাৰ কমিটি লগতে আঞ্চলিক ভিত্তিটো মোটামুটি হৈছে। এতিয়া এইটো অঞ্চলৰ আপোনাৰ গোৱালপাৰা জিলাৰ বাকী 4টা সমষ্টিৰ ভিতৰত আপোনাৰ এইটোৱে দি আজি জলেশ্বৰ সমষ্টি দি 3টা ইতিমধ্যে আজিৰ পৰা হৈ গ'ল আৰু এটা সমষ্টি আমাৰ বাকী আছে, সেইটো হ'ল দুধনৈ সমষ্টি। তো আমাৰ এতিয়া যি কাৰ্যসূচী ৰাইজৰ দলৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী আপোনালোকে সময়ে সময়ে পাই থাকিব আৰু আমি অসমৰ প্ৰান্তে প্ৰান্তে আমাৰ দলৰ জিলা কমিটি হওক, আপোনাৰ সমষ্টি কমিটি হওক, আঞ্চলিক কমিটি হওক, আমি নিৰ্বাচনৰ আগে আগে গোটেইখিনি সম্পূৰ্ণ কৰি উঠিম। জলেশ্বৰ সমষ্টিত ৰাইজৰ দলৰ আহ্বায়ক কমিটি গঠন কৰাৰ উদ্দেশ্যেৰে আজি জলেশ্বৰ সমষ্টিৰ জলেশ্বৰ চেণ্ট্ৰেল লাইব্ৰেৰীত অনুষ্ঠিত হয় ৰাইজৰ দলৰ এখন সভা। সভাত ৰাইজৰ দলৰ বিভিন্ন বক্তাই শাসকীয় দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে কৃষক নেতা অখিল গগৈক ৰাজনৈতিক ষড়যন্ত্ৰ কৰি কাৰাৰুদ্ধ কৰাৰ গভীৰ অভিযোগ কৰে। আজি আমি নতুনকৈ আত্মপ্ৰকাশ কৰা 2 অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ দিনা আমাৰ ৰাইজৰ দল সৃষ্টি হৈছে আৰু গঠন কৰা হৈছে। আজি সেই মৰ্মে আমাৰ জলেশ্বৰ সমষ্টিত 111 জনীয়া এটা কমিটি গঠন কৰা হ'ল। এই কমিটিয়ে জলেশ্বৰ সমষ্টিত ৰাইজৰ দলৰ হৈ কাম কৰিব। অতি শীঘ্ৰে অখিল গগৈক মুক্তিৰ দাবী জনায়। উল্লেখ্য যে আজিৰ সভাত জলেশ্বৰ সমষ্টিৰ ভিত্তিত মনিৰ উদ্দিন আহমেদ, জয়নাল আবেদিন মোল্লা, ৰকিবুল ইছলাম মোল্লা, জিয়াউৰ ৰহমান, কাফি মাহমুদুল আনোৱাৰক মুখ্য আহ্বায়ক হিচাপে লৈ 111 জনী আহ্বায়ক সমিতি গঠন কৰে। জলেশ্বৰৰ পৰা একৰামুল হকৰ ৰিপৰ্ট এনিটাইম 24।